মাধব জয় জয় দুজন গুরু রাম জয় জয় দুজন গুরু রাম জয় জয় দুজন গুরু রাম রামর নব মহামন্ত্র বেহালা কথা জয় গুরু শঙ্কৰ জয় গুরু মাধৱ জয় জয় দুজন গুরু রাম জয় জয় দুজন গুরু রাম জয় জয় দুজন গুরু রাম বল কৃষ্ণ হরি 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 কৃষ্ণ হরি 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 কলিকিত দুখ আছিল সবকে লিখিছে গুৰুজনে শৰীৰত আছে কলিকিত যত দুখ গুচুক প্ৰথমে কৰা হৰি হৰি গুৰু যি কামেই নহওক নাম আৰম্ভ হওক সেৱা আৰম্ভ হওক ভাগৱত আৰম্ভ হওক হৰিধ্বনি হ'বই লাগিব কৃষ্ণৰ কিংকৰ বুলি কৈছে আচলতে গুৰুজনে নিজে কৃষ্ণ ব্ৰহ্মা আগত কৰ্ম পুৰাণৰ স্বগত আছে এই ব্ৰহ্মা মই ক্ষুদ্ৰ অৱতাৰ হ'ম কুকুম্বৰ পুত্ৰ হৈ ক্ষুদ্ৰ কুলত মই জন্ম হ'ম বহুতে মোক নামানিব কাৰণ নামানা কিনি নৰকত যাব লাগিব না কাৰণ মই পাতিলোঁ যেতিয়া স্কুল এখন খোলা আছে হিন্দী মিডিয়াম বড়ো মিডিয়াম অসমীয়া মিডিয়াম চবতেতো ষ্টুডেণ্ট লাগিব স্বৰ্গ বনালোঁ নৰক বনালোঁ বৈকুণ্ঠ ভাগে ভাগে যাব লাগিব সেইকাৰণে সাঁতোৰ যাব লাগিব সেইকাৰণে কি কৰিছে মই ক্ষুদ্ৰ কুলত জন্মগ্ৰহণ কৰিলোঁ মোক কোনোৱে নামানিব সিহঁতে ঈশ্বৰৰ কথা শুনি নৰকত বুজি পাইছে কৃষ্ণৰ কিংকৰ নিজক কিংকৰ বুলি আচলতে গুৰুজনে শংকৰী দ্বিতীয় স্কন্ধৰ কথা ক'বলৈ দিছে অৰ্থাৎ নিপতিয়ে যি প্ৰশ্ন কৰিলে পৰীক্ষিত ৰজাই যি প্ৰশ্ন কৰিলে প্ৰশ্নটো শুনি ভগৱানৰ চৰণখন হৃদয়ত ধাৰণ কৰি সুখদেৱে কোৱা আৰম্ভ কৰিছে পৰিকল্পিত ক'বহে আৰু আমি যেতিয়া ভাগৱত শুনিবলৈ বহো আমি পৰীক্ষিতলৈ এবাৰ মনত পেলাই এই পৰীক্ষিত তুমিতো কলিযুগৰ প্ৰথম ব্যক্তি ভাগৱত শুনি বৈকুণ্ঠলৈ গলা জ্ঞান লাভ কৰিলা তোমাক মই ইয়াৰ পৰা প্ৰণাম কৰিছো কিন্তু তোমাৰ নিচিনা শক্তি দিয়া জয় কৃষ্ণ বুজি পাইছে পৰীক্ষিতক এবাৰ মনত পেলাব লাগে পৰীক্ষিতৰ নিচিনা যদি ভাগৱত শ্ৰৱণ হ'ব পাৰো কিবা চিন্তা আছে নেকি একো চিন্তা নাই আজিতো আপোনালোকে যথেষ্ট যদি উল্লেখ কৰা যায় কিবা কৈছে বহু এতিয়া চাব আমি মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিলে কি হ'ব ফাৰ্ষ্ট ডিভিজন আৰু সেকেন্ড ডিভিজন থাৰ্ড ডিভিজন আছে হয়নে ফাৰ্ষ্ট ডিভিজন সেকেন্ডত ওপৰ মানে নহয় সবন কৰা সকল আজি ফাৰ্ষ্ট ডিভিজন যাব সেকেন্ডতে আছে জয় কৃষ্ণ আপোনালোকে কাম মুখন এৰি দিছে শুনি গৈ আছে ক'ব লগা ফাৰ্ষ্ট ডিভিজন শ্ৰৱণ কীৰ্তন কৈ যাওঁতে ক'ৰবাত গাড়ী কমা ভুল হ'ব নক'ব লগা কৈ পাম কীৰ্তন সেকেন্ড ডিভিজন দেখিছে সেইকাৰণে মই আচলতে কোৱাতকৈ কৰাই শুনি ভাল পাওঁ শ্ৰৱণী বিলাক হৈছে ভগৱানৰ অতি প্ৰিয় তথাপিও ভগৱানে কিছু কিছু দায়িত্ব দিছে অলপ চলপ ক'বলৈ সেইকাৰণে ক'ব আৰম্ভ কৰিছে এতিয়া কৈছে হে নিপতি তুমি যি প্ৰশ্ন কৰিলা এইটো সাধুবা যে ধন্য নৰপতি মতি উত্তম তোমাৰ পুচি নাহা যিটো কথা সংসাৰত দেখাৰ হে সুখদেৱে কৈছে হে পৰীক্ষিত তুমি যি প্ৰশ্ন কৰিলা সংসাৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰশ্ন আৰু এই কথাটো যিজনে বুজি উঠিব তেওঁৰ কল্যাণ হ'ব আৰু তেওঁজনে মুক্তি পাব এতিয়া আপোনালোকে নিজকে এবাৰ সুধিছেনে জন্মগতভাৱে পবিত্ৰ ভাগৱতৰ দশম স্কন্ধত নিগৰ ৰজাৰ কাহিনী এটা আছে ব্ৰাহ্মণ নিন্দাত মানুহ নৰক যাব আছে আপোনালোকে চাই ল'ব জানিবলগীয়া গুৰুজনাই কি কৰিলে যেতিয়া দেৱদামোদৰে আহিল তেওঁৰ সমস্যা দেখা পাই তেওঁক ক'লে আপুনি ভাগৱতৰ কাৰণলৈ ধৰ্ম কৰে আপুনি কৰ্মকাণ্ড দিয়ে ভাগৱত দিয়া আছে শাস্ত্ৰ লিখা আছে বৰপেটাতে ঘটনা ঘটিছিল
তাৰ পৰা গৈ তেওঁক যিটো অৰ্থ দিবলগীয়া গৈছিল সময়ত কিন্তু অলপ সমস্যা হ'ল জগতৰ নিধি হেলা হেতৰি বা অসংসাৰ কোনো নকৰা বিফল মনুষ্যতনো দিহ গৰি ধৰা শৰীৰ অপসাগৰতে এৰিছে নাও কৃষ্ণৰ কি কৰে শংকৰে বোলে হৰি হৰি বোলা সমস্তজনে কি কৈছে ধ্যান বৰ্ণনা গুৰুজনে লিখিলে কীৰ্তনৰ প্ৰথম ধ্যান বৰ্ণনা প্ৰথম তাৰিখ কেৱল গোপাল স্বামীটো সেইটো হৈছে বৈকুণ্ঠ বৰ্ণনা দ্বিতীয়টো কৰুণা বিন্দু ভকত বন্ধু কৰুণা বিন্দু ৰূপ তুলন হৈ কুটি হিন্দু সেইটো যে কৃষ্ণৰ চৰণৰ পৰা প্ৰতিটো অংগ চিন্তা কৰি 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 মস্তকৰ পৰা আনি 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 চৰণত প্ৰদক্ষিণ কৰি ক্ষমা কৰিব জনম থম্ব লৈ যাব তাকে নকৰি ৰাতি যেতিয়া সোনকালে সাৰ পাওঁ আমি কি কৰি থাকো জীৱনত কি কি নাপালো তাৰ হিচাপ কৰো কি নাপালো একেলগে পঢ়িছিলো অমুকে পঞ্চায়তৰ প্ৰেচিডেণ্ট হৈ 3 তালা বিল্ডিং বনালে অমুকে নিজে মাষ্টৰ চাকৰি কৰি মাষ্টৰনীজনী বিয়া পাতি ৰংজিত ফ্লেট বনাই আছে এইসোপা চিন্তা কৰি থাকো কি নাপালো দৰকাৰ নাই এইবোৰ দৰকাৰ নাই মই নিজে এটা ফৰ্মুলা উলিয়াই লৈছো আজি আপোনালোকক কৈ যাম ভকতসকলক কৈ যাম এনেকুৱা চিন্তা কিছুমান মোৰো আছিলে জীৱনত নোপোৱা কথাবোৰ মই হিচাপ কৰি থাকো অকলে থাকো যেতিয়া সাৰ পাওঁ কেৱল দুচিন্তা বিপদত পৰি গৈছো লাইট জ্বলি থাকে ঘৰত সোধে কি হ'ল টোপনি মাৰে 1 বজাতে সাৰ পায় নেকি মানুহ নাহিলে মই কি কৰিম টোপনি নাহে টিভিটো চলাই থাকিব ল'ৰা ছোৱালী পৰীক্ষা পৰি আছে বিপদত পৰি গলো মোবাইলটো চাবলৈ আমি বুঢ়া মানুহে ইমান মোবাইল চাব নোৱাৰো নহয় অকমান সময় ঘৰ কিমান চাব পাৰো তাৰপিছত আমাৰ ইমান ৰুচি নাই বুদ্ধি উলিয়াই ললো চতুৰ্বিংশতি 4টা কীৰ্তন কণ্ঠস্থ কৰি ৰাখিব ন কৰিও আকৌ পাহৰি যাওঁ কৰো প্ৰথমতো ঠিকে থাকে দিগে থাকে বাকী 2 নম্বৰটো কিছু থাকে তৃতীয় আৰু চতুৰ্থৰ লগত যুদ্ধ কৰি থাকো এইকেইটাক সদায় যদি আওৰাই থাকো টোপনি নহা সময়ত কামত আহিব জয় কৃষ্ণ টাৰ্গেট কৰি গলো চতুৰ্বিংশতি 4টা প্ৰত্যেক এতিয়াও পৰ্যন্ত আজি আপুনি একদম আজি যিহেতু বেলেগত থাকিম তাতে আজি 3টা মিনিট উঠিছো তেতিয়াই গোটেইটো কৰি দিল আৰু গুণমালাৰ কেইবাটাও চৰণ আপোনালোকৰ আৰ্তি মানে কেইবাটাও চৰণ সেইখিনি নামাতা লৈকে টোপনি ধৰিলেও নুশো সেই টোপনিটোৰ লগতে মোৰ যুদ্ধ সাৰ পাওঁ 1:30 2টা তোমাৰ লগত যুদ্ধ নকৰো এতিয়া যুদ্ধ কৰিম স্মৃতিৰ লগত চতুৰ্বিংশতি আৰু গুণমালাৰ কেইটামান আৰু সংস্কৃতৰ ভাল ভাল শ্লোক কেইটামান লগত খেলা ধূলা কৰি থাকোঁতে কোন সময়ত টোপনি আহে আৰু গম নাপাওঁ মই অনুৰোধ কৰিম প্ৰতিজন ভকত সাধুগুৰু বৈষ্ণৱ আই মাতৃলৈ এই যে আমি এনেই থকা সময়কণত বিশেষকৈ নিদ্ৰাবিহীন সময়কণত আপোনালোকে কীৰ্তনৰ সেই পদবোৰৰ লগত খেলা কৰক এতিয়া গুৰুজনে কোৱা নিৰন্তৰে গুণৰ ৰাম ৰাম হ'ব আৰু সেই কথাখিনিকে যেতিয়া খুব সুন্দৰভাৱে উপস্থাপন কৰিলে কৃষ্ণৰ কথা তেতিয়া কৈছে হে পৰীক্ষিত নাৰায়ণৰ স্মৰণে পৰম মংগল এই মানে মনুষ্যৰ জনম সম্পদ তুমি অনবৰত নাৰায়ণৰ চিন্তা কৰা কৰোঁতে এনেকুৱা হৈ যাব অন্তকালে হৰি স্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমাক কহি কোনে পাৱে অন্ত অভ্যাস কৰোঁতে এই আমাৰ প্ৰভুজনে ক'লে হৰি জোঁৱাই কি কৰিলে সোণৰ মোহ দিছিল তাকো অলপ মই নাম লৈ থাকিম যেতিয়াই বেছিকে নাম আহিব তুমি ডিঙিটো কাটি দিবা আৰু কাটা ডিঙিটোৱে কেইবাৰ মাৰিছে বহু 3বাৰ নাম লৈছে আৰু কেয়া নামক ল'বলৈ আমি এলাহ কৰো জয় কৃষ্ণ আপোনাৰ বেলেগ ডিপাৰ্টমেণ্ট বুলি নামাৰিব দেই কৃষ্ণ শ্ৰৱণ কীৰ্তন কৰা কথা বুদ্ধ হইবা এতেকে যে জীৱন আগালে কৃষ্ণৰ পৰম পদ পাইবা অল্প কালে 2 অধ্যায়ৰ কথা গ'ল ইমানে উপমুনি কহন্তৰা জাত বিদ্যমানে জ্ঞানী মনুষ্যৰ মানে
কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন যেন পলপৈ কৰে দেৱতা গৰ্জি লবে পদ্ম কীৰ্তি প্ৰভু মাধৱ ভজি অজ্ঞানী কেৱল দেৱতা সকল যেন পুত্ৰ ভাৰ্যাৰৱ জনে তুই সফল ভকত জনৰ সঙ্গে ৰংগে কৃষ্ণ আৰাধি কৰে শ্ৰৱণ কীৰ্তন এই মানে মাতৰ গুৰু পাৰ্থ গুৰু কৰ আন কৰ্ম ভৱে ব্যৰ্থ হৰি বিমুখ পুনন্তে উপদয় জ্ঞান উদ্ধৱে মতি ইহ পৰ লোকে পটবীৰথতি মুখ্যতু অধিক প্ৰেম ভক্তি হৰি হেন হৰি কথা তন কৰে কোনে গতি কৃষ্ণ শংকৰ গুৰু হৰি অৱশেষত ব্ৰহ্মাই তিনিবাৰ প্ৰমাণ কৰি দিছে শ্ৰৱণ কীৰ্তনে হৈছে মূল বস্তু শ্ৰৱণ কৰিলো কীৰ্তন কৰিলো এইখিনি আমাৰ ভক্তিৰ ভঁৰালত জমা হ'ব জন্মতে মানুহক তিনিটা ভঁৰাল দিয়ে কৈ পঠায় এইকেইটা ভঁৰালত যি ভৰাবা অহা জন্মত তাকে খাব পাব এতিয়া আপোনাৰ ভঁৰালত যি ধান তাকে খাব ভাগ্যৱান চাউল দিয়ে বুলি আজিকালি আগতেতো ভঁৰাল নহ'লে নহ'লে এটা সোমাই পাপৰ ভঁৰাল এটা পুণ্যৰ ভঁৰাল এটা ভক্তিৰ ভঁৰাল আজি যদি কোনোবাই এই দিনটোত পুৰা পান কৰিছে তাৰ কি সোমাব পাপৰ ভঁৰালত সোমাই গ'ল কোনোবাই কৰবাত ডনেশ্যন দিলে মন্দিৰ বনাবলৈ তাৰ পুণ্য ভঁৰালত সোমাই গ'ল আৰু যে ভাগৱত শুনিলে তাৰ ভক্তিৰ ভঁৰালত সোমাই গ'ল জয় কৃষ্ণ আৰু ভক্তিৰ ভঁৰালত যাৰ সোমাব সেইখিনি বোলে আত্মাৰ লগত যাব গম পাইছে ধৰ্ম একো এবচহিত নিধনে অপিয়নুগচ্ছতি ধৰ্মই হৈছে একমাত্ৰ বন্ধু ধন জন পুত্ৰ পৰিবাৰ কোনো নাযায় শৰীৰ সময়ং সৰ্বং নাশভৱতি শৰীৰটো যেতিয়া কৰি যাব আমাৰ আত্মাটোৱে যদি ভাগৱত শ্ৰৱণ কীৰ্তন কৰি থাকো সেইখিনি সম্পদ লৈ গুচি যাব এই সাধুগুৰু বৈষ্ণৱসকল সময় প্ৰতি লক্ষ্য ৰাখি আমি এইখিনিতে এতিয়া সামৰিম যে আদেশ লৈছো ভকতসকল আৰু এইখিনি সময় শ্ৰৱণ কীৰ্তন কৰোঁতে অনেক অপৰাধ তেনেই স্বাভাৱিক আৰু সেয়েহে এটা সৰু কথাৰে আজি আমাৰ প্ৰবচন সামৰিছোঁ আৰু যিসকল ব্যক্তিয়ে ইয়াত প্ৰবচন কৰিবলৈ মাতিলে দেৱতাকে আদি কৰি সমস্ত আপোনালোকৰ এই মহাপাল নামৰ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ শাস্ত্ৰই সিদ্ধান্ত দিছে তাৰা বাবে পূজ্য তাৰা বাবে ধন্য তাৰাকে পূজ্য যাওক কলিত হৰি আনন্দ ওলায় আপনো কৰে কীৰ্তন তেও কি পূজাস্তে তেও কি ধন্যাস্তে কুইদে বদন স্মৰণতে কৰো হৰি কীৰ্তন আজি এই বিশেষ দিনটোত অকণমান আপোনালোকৰ লগত কৃষ্ণ কথা ক'ব পাই নিজকে ধন্য মানিলোঁ আয়োজকলৈ প্ৰণিপাত জনালোঁ আৰু জাম্বুমন্ত্ৰৰ কথাৰে আজি আমাৰ প্ৰবচন সামৰিছোঁ কিয় জাম্বুমন্ত্ৰৰ কথাখিনি ল'লোঁ তাৰ কাৰণটো মই লগতে কৈছোঁ যে ৰামৰ লগত একেলগে আছিল জাম্বুমন্ত্ৰই সীতা উদ্ধাৰি আনিলে সেইটো বান্ধিলে আজিও সেইটো আছে কিয় কৃষ্ণক চিনি নাপালে মই ৰিচাৰ্চ কৰিছোঁ কি কথা যিজন ভগৱানক ৰামক চিনি পালে কৃষ্ণক চিনি নাপালে তাৰ কাৰণ ৰামক লগ পালে গৰ্ব অহংকাৰ হৈ গ'ল আকৌ মায়াজালত ল'ৰা ছোৱালী পল্লাত পৰি গ'ল সাধু সংগ এৰি দিলে সেইকাৰণে কৃষ্ণক চিনি নাপালে এতিয়া যে শৰণ ভজন লৈ সদায় ভাগৱতৰ লগত জড়িত নহয় আকৌ যদি মায়াত যায় একে গতি হ'ব সেইখিনিয়ে সামৰিছোঁ গুৰুজনে লিখিছে আগে নিচিনিলো এবেকে জানিলো তেতে তুমি শ্ৰী ৰাম অজ্ঞানিক মুখ প্ৰভু কমিউক চৰণে কৰো প্ৰণাম এতে গবুলিয়া নমি যামু বন্দে
আছে কীৰ্তন কৰি শুনা সৰ্বজন নেৰিবা কীৰ্তন ডাকি বোলা হৰি হৰি তাকে আমি জয় কৃষ্ণ সকলোৱে এবাৰ জয় কৃষ্ণ